ইডিক ৰাজনৈতিক হাতিয়াৰ ৰূপে ব্যৱহাৰ। দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰত কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী ৰাহুল গান্ধীৰ সম্পত্তি দখলৰ যুঁজা ইডিৰ। ইডিৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। সমগ্ৰ দেশৰ লগতে গুৱাহাটীত ইডিৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ। ভূপেন বৰাৰ নেতৃত্বত ব্যাপক প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত মহানগৰীৰ CS ৰোডত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, ইডিয়ে স্বতন্ত্ৰভাৱে কাম কৰক, বিজেপিৰ ৰাজনৈতিক হাতিয়াৰ নহব, সোনিয়া গান্ধী ৰাহুল গান্ধী অকলশৰীয়া নহয়। সংবিধান প্ৰদত্ত ইডিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। ইডি ৰাজনৈতিক হাতিয়াৰ হ'ব নালাগে। ইডি নিৰপেক্ষ হওক। ইডিয়ে সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি তেওঁলোকে সংবিধানৰ মতে চলক। সোনিয়া গান্ধী ৰাহুল গান্ধী অকলশৰীয়া নহয়। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি সোনিয়া গান্ধী ৰাহুল গান্ধীৰ সদায় আছো আৰু সদায় থাকিম। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য, ইডি CBIক পোহনীয়া ভৃত্যৰ দৰে ব্যৱহাৰ বিজেপিৰ। বিজেপিৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো। এই বিজেপি চৰকাৰে বাছি বাছি তেওঁলোকৰ এই যিটো অনাচাৰ, তেওঁলোকে প্ৰতিপক্ষক যিদৰে দমন কৰিবৰ কাৰণে পোহনীয়া কুকুৰৰ দৰে এই অনুষ্ঠানবিলাকক ব্যৱহাৰ কৰিছে, তাৰ প্ৰতিবাদত আমি সকলো আজি কংগ্ৰেছ দল এয়া নামি পৰিছে। ইডিৰ কাৰ্যালয়ৰ সন্মুখত পূৰ্বৰে পৰা গিজগিজাই থকা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে। ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় ঠেলা হেঁচাৰ। প্ৰতিবাদত অংশ লৈ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য, সোনিয়া গান্ধী ৰাহুল গান্ধীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। জনমানসত সোনিয়া ৰাহুলৰ সন্মান লাঘৱ কৰিছে। বিজেপিক সকিয়নি কংগ্ৰেছ বিধায়ক সিকদাৰৰ। এনে কামৰ পৰা দূৰত থাকক। সোনিয়া গান্ধী ডাঙৰীয়ানী আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিয়ে পূৰ্বৰ পৰা ষড়যন্ত্ৰ কৰি আছে। এইবাৰ ইডিৰ জৰিয়তে তেওঁলোকৰ সন্মান হানি কৰাৰ কাৰণে ইতিমধ্যে ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি নৰেন্দ্ৰ মোদী, বিজেপি, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, RSSক সকীয়াই দিছো, সোনিয়া গান্ধী ৰাহুল গান্ধীৰ ওপৰত কোনো ধৰণৰ ষড়যন্ত্ৰ নকৰিব। নিউজ ডেস্ক, প্ৰথম খবৰ।